বিহুতি বছৰি আহিবা অসমী আইকে জনাবা বিপদৰ কালত মাহ হালধিৰে জাতিটোৰ দেহ মন ধুৱাবা বিহুতি বছৰে আহিবা আৰু এনবি নিউজৰ বিহুতি বোৱাৰীৰ এই মেগা ফাইনেলৰ বিশাল মঞ্চত মই ঋতুস্মিন শৰ্মাই সকলোকে স্বাগতম জনাইছোঁ আৰু মই ৰিম্পি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ 09 কমিউনিকেশ্যন প্ৰাইভেট লিমিটেড উই কেয়াৰ এবাউট ইয়ৰ ফিউচাৰ এ ইউনিট অফ RB গ্ৰুপছ প্ৰেজেণ্ট বিহুৱতী বোৱাৰী In association with Centauri, let your address be a landmark. SAMR Filtration, Kuber Plastic Private Limited, powered by Netfee, Everyday Masala, Protigoraki Grihinir Priyo Bondhu, Any RMC Ready Mix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsor Topsim Cement, Mazbuti Ka Bharosa Hamesha, gift and jewelry partner, Kesahun, Aru Sari Mosaic by Monikuntala Bormon. Wardrobe courtesy, Cafe by Kakuz, Aru Monju Silk. Radio partner, 93.5 Red FM. Bajate raho. আৰু ৰিম্পি এই বোৱাৰীসকলক লৈ আমি যি বিহুতি প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আমাৰ এনবি নিউজৰ পৰিয়ালৰ বাবে এইটো এটা আচলতে আমাৰ কাৰণে খুব প্ৰত্যাহ্বান আছিলে আমাৰ বাবে এটা দুঃসাহসিক প্ৰচেষ্টা আছিলে আমি চিন্তা কৰিছিলোঁ যে ঘৰুৱা কামত তেওঁলোক ইমান ব্যস্ত হৈ থাকে যে আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নে নকৰে আৰু আপোনালোকে জানি ৰিম্পি তুমিও জানি ইতিমধ্যে আচৰিত হৈছা যে 200ৰো অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে প্ৰায় মাহজোৰা আমাৰ প্ৰতিযোগিতা চলিলে আৰু আজি শেষ পৰ্যায় কিছু সময় বাকী আছে ৰিজাল্ট ওলাব কিন্তু আৰু কেৱল এয়াই নহয় ঋতুস্মিন তুমিতো নাজানা চাগে মই তোমাক জনাব বিচাৰিছোঁ কেৱল নবোৱাৰীয়ে নহয় আঠমহীয়া কেঁচুৱা বুকুত বান্ধি 45 বছৰীয়া বোৱাৰীও আহিছে আমাৰ এইখন মঞ্চ দপদপাবলৈ কেৱল চহৰ নহয় গাঁৱে ভূঞে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা যিসকল বোৱাৰী আহিছে তেওঁলোকে এটা এটা ধাপ আগুৱাই আজি এই বিশাল মঞ্চখনত কিছু সময়ৰ পিছত তেওঁলোকে প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিব আজি কিছু সময় পিছত কাৰোবাৰ মুখত সাফল্যৰ হাঁহি আহিব আৰু কোনোবাই কাৰোবাৰ মনত হয়তো সেই বিষাদৰ বাঁহীটো বাজি উঠিব ৰিম্পি তেনেহ'লে আৰু বেছি পলম নকৰাকৈ আজি আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ চূড়ান্ত পৰ্যায় অৰ্থাৎ মেগা ফাইনেল গতিকে ইয়াৰ আগতে মই পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ বিচাৰকসকলক আজি আমাৰ লগত থাকিব বিহু সম্ৰাজ্ঞী পূৰবী গগৈ দাস পূৰবী বা আপোনাক স্বাগতম জনাইছোঁ আৰু থাকিব জ্যেষ্ঠ বিহুৱা দীপজ্যোতি হাজৰিকা দীপজ্যোতি দা আপোনাকো স্বাগতম জনাইছোঁ আৰু ৰিম্পি আজি আমাৰ লগত আৰু কোন কোন আছে তেওঁলোকৰ নামো আমি চিনাকি কৰি দিছোঁ আমাৰ লগত আগতেও আছিলে আজিও আছে বিনু বাইদেউ আছে স্বাগতম জনাইছোঁ দুদিন ধৰি তেওঁ আমাৰ লগত আছে আচলতে খুব কষ্ট কৰিছে তথাপিতো বহু সময় থাকে কিন্তু দেই তেওঁ আমাৰ লগত লগতে চিৰসেউজ মলয়া বাইদেউ আছে আমাৰ লগত আৰু লগতে এগৰাকী বিশেষ বিহু সম্ৰাজ্ঞী চিনাকি কৰি দিম তেওঁ এটা বিশেষ পৰিচয়ও আছে প্ৰথমে আমি তেখেতৰ নামটো কৈ দিছোঁ আমাৰ জুৰি হাতীমূৰীয়া বাইদেউ আমাৰ আছে আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানত পাই আমি খুবেই আনন্দিত হৈছোঁ মই 80 দশকৰ এগৰাকী চেষ্টা বিহুৱতী আছিলোঁ মোৰ নাম জুৰি গগৈ হাতীমূৰীয়া মলয়া বাইদেউ আছে কিবা সুধিবা তেওঁৰ ইমান সময় আমাৰ লগত আছে সাধাৰণতে আমি মলয়া বাইদেউক দেখোঁ বহু সময় বহি নাথাকে কিন্তু আজি আপুনি আমাৰ লগত আছে গালি পাৰিব মন আছে যদি কৈ দিব পাৰে কেনে অনুভৱ হৈছে মলয়া বা বিহুৱতী বোৱাৰী ছোৱালী নহয় কিন্তু বোৱাৰী প্ৰথম কথা পৰিৱেশটো খুব সুন্দৰ সেইকাৰণেই ইমান সময় আছোঁ নিশ্চয় থাকিম আৰু দ্বিতীয় কথা হৈছে বিহুৱতী বোৱাৰী মানে আজি যিসকল আমাৰ সন্মুখতে এয়া বহি আছে তেওঁলোক ভাল লাগিছে প্ৰতিখন ঘৰৰ পৰা তেওঁলোক ওলাই আহিছে এগৰাকী এগৰাকী বোৱাৰী কাৰোবাৰ কন্যা গতিকে তেওঁলোকে আজি ইয়াত আমাক এতিয়া যিখিনি তেওঁলোকে দেখুৱাব যিখিনি প্ৰদৰ্শন কৰিব আমি সঁচাকৈ খুব মই ভাবি আছোঁ কাৰণ আজি ফাইনেল গতিকে এইটোতো নিশ্চয় আমি খুব ভাল আজি তেওঁলোকৰ প্ৰদৰ্শন দেখিবলৈ পাম ইনোবাৰ পৰা দুই এষাৰ শুনিব বিচাৰি কি ক'ম আৰু মলয়া ইমান ভালকৈ ক'লে সঁচাকৈ আমি এই বয়সত এতিয়া আমি
আমাৰ পিছৰ জেনেৰেশ্যনৰ বোৱাৰীখিনিক দেখিবলৈ পাম যে তেওঁলোকে ঘৰৰ পাকঘৰখন এৰি আকৌ এই বিহু মঞ্চলৈ আহিছে বা এই অনুষ্ঠানটোলৈ আহিছে। মই সেইকাৰণে NB নিউজ চেনেলক মানে মই সঁচাকৈ ধন্যবাদ জনাব লাগিব। আৰু এইসকল বোৱাৰী যে ওলাই আহিছে এতিয়া নিশ্চয় কিবা এটা আশা লৈ আহিছে সকলোৱে। এইটো নহয় যে সকলোৱে পাব পুৰস্কাৰ পাব, আৰু প্ৰতিযোগী হৈ সকলোৱে যে আহিছে ঘৰখন এৰি হেতাখন এৰি থৈ আহিছে সেইটো ভাল লাগিছে। আৰু ইয়াৰ পৰা এটা নতুন প্ৰজন্মই শিক্ষাও ল'ব পাৰিব যে আমি যে বিহুটোক পাহৰি যোৱা নাই, বা আমাৰ জাতীয় উৎসৱ বা আমাৰ ঐতিহ্য বা আমি অসমীয়া বুলি ক'লে আমাৰ চিনাকি বিহুটোতে আছে, তেওঁলোকে যে ইয়াত ধৰি ৰাখিব পাৰিব সেইকাৰণে ভাল লাগিছে। আৰু মই স্বাগতম জনাইছোঁ মোৰ খুব ভাল বন্ধু, তেওঁ এগৰাকী অভিনেতা, ডিজাইনাৰ, ছবি পৰিচালক। তেওঁ হৈছে আদিত্যম শইকীয়া। আদিত্যম, কেনে লাগিছে? বিহুৱতী বোৱাৰী, ছোৱালী নহয় আকৌ দেই, বোৱাৰী প্ৰতিযোগিতা। তোমাৰ পৰা দুই এষাৰ শুনিবলৈ বিচাৰিম। প্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ মোক আমন্ত্ৰণ জনোৱাৰ বাবে। খুব এটা সুন্দৰ অনুভৱ, কাৰণ বিহুৱতী বোৱাৰী নামটোৱে খুব নতুন মোৰ কাৰণে, হয়তো সকলোৰে কাৰণে নতুন। কাৰণ বিহুৱতী, বিহু কুঁৱৰী বহুত ধৰণৰ অনুষ্ঠানৰ নাম শুনিছোঁ। এইখন এনেকুৱা মঞ্চ, মোৰ নামটো শুনি লাগিছে যে বোৱাৰীসকলৰ বাবে এটা আশাৰ এখন মঞ্চ। গতিকে এনেকুৱা এখন মঞ্চত প্ৰত্যেকগৰাকী বোৱাৰীয়ে নিজৰ যি অসমীয়া গাভৰুৰ যিটো থাকে নহয় জানো, দেহত থাকে বুলি কয় বিহু, আৰু বিয়াৰ পিছত এনেকুৱা অনুভৱ হয় যে সেইটো কেতিয়াও প্ৰদৰ্শন কৰা নহ'ব বা সেই মঞ্চখন পোৱা নাযাব। গতিকে তেখেতসকলৰ কাৰণে এটা সুখবৰ, এটা সুন্দৰ মঞ্চ আৰম্ভ হৈছে। গতিকে এনেকুৱা এখন মঞ্চত মই আহিব পাই খুবেই সুখী, আৰু মই আজি আশা কৰিম যে বোৱাৰীসকলৰ সুন্দৰ সুন্দৰ বিহু নাচ ইয়াত উপভোগ কৰিব পাম। ধন্যবাদ, ধন্যবাদ। সঁচাকৈ NB নিউজক ধন্যবাদেই জনাব লাগিব, কাৰণ ময়ো এগৰাকী বোৱাৰী এতিয়া, আৰু এইখন মঞ্চত ইমান কেইদিন মই কটাইছোঁ এওঁলোকৰ লগত। গতিকে মই বহুখিনি কথা শিকিছোঁ এওঁলোকৰ পৰা। সঁচাকৈ খুব ভাল লাগে যেতিয়া মাক বা দেউতাক অকল স্বামী, তেওঁলোক নহাকৈ যেতিয়া শহুৰ আৰু শাহুৱেক আহে তেতিয়া খুব ভাল লাগে। যেতিয়া কাৰোবাৰ জীয়ৰী আহে মাকৰ নাচ চাবলৈ তেতিয়া খুব ভাল লাগে। আৰু এষাৰ কথা আছে যে বোৱাৰী কেতিয়াও ছোৱালী হ'ব নোৱাৰে, সেইষাৰ কথা ইয়াতে আমি ক'ব পাৰোঁ যে সেইষাৰ সত্য নহয়। এই NB নিউজৰ বিহুৱতী বোৱাৰীৰ মঞ্চত সেইটো এওঁলোকে প্ৰুভ কৰি দিছে যে বোৱাৰীও ছোৱালী হ'ব পাৰে। গতিকে বহুত বহুত ধন্যবাদ। আৰু ৰিম্পিও এগৰাকী বোৱাৰী বুলি কৈছে, কিন্তু এইগৰাকী বোৱাৰী আমি আজি নাচ দেখা নাই এতিয়ালৈকে। আজি এইখন মঞ্চত যদি পাৰোঁ আমি অকণমান নাচ চাম এইগৰাকী বোৱাৰীৰ। বেলেগক নচুৱাই ঠিকে আছে, তেওঁনো কেনেকৈ নাচে আমি চাম বাৰু। ভয় লাগিব নহয়, ইমান ভাল নচাকে এইগৰাকীৰ ওচৰত মই নাচিব নোৱাৰোঁ নহয়, মই এনেকেই ঠিক আছোঁ। আমি খুব দীঘলীয়া নকৰোঁ, আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িম। গতিকে আপোনালোকে NB নিউজৰ এই বিহুৱতী বোৱাৰীৰ আমি মাহজোৰা অনুষ্ঠান শেষৰ যিটো দিনৰ কাৰণে আপোনালোকে ৰৈ আছিলে, সেই দিনটো আহি আজি অৱশেষত উপস্থিত হৈছে। গতিকে আমি খুব পলম নকৰোঁ। ৰিম্পি, কি কৰিবা? অনুষ্ঠানৰ মাজলৈ যাওঁ। অনুষ্ঠানৰ মাজলৈ যাওঁ, আৰু আজি আমাৰ মাজত আছে প্ৰায় 2.5 কুৰি বোৱাৰীৰ ভিতৰত বাছি বাছি ওলাইছে আমাৰ বিচাৰকসকলে আমাৰ 6গৰাকী বিহুৱতী বোৱাৰী। এবাৰ ঋতুস্মিন, তুমি যদি বেয়া নোপোৱা নাম আমাৰ বোৱাৰী কেইগৰাকীৰ নামটো কৈ দিবা নেকি? এবাৰ 6গৰাকী আছে, এবাৰ চিনাকি কৰি দিছোঁ। ইতিমধ্যে আমাৰ ৰাইজে তেওঁলোকক চিনি পালেই। আচলতে আমাৰ মাজত আছে শিৱসাগৰৰ বোৱাৰী মণিকা দাস, ডিব্ৰুগড়ৰ বোৱাৰী ময়ূৰ দেৱী, দুলীয়াজানৰ বোৱাৰী কুইন কোঁৱৰ, লখিমপুৰৰ বোৱাৰী টবি খঙীয়া বৰা, গুৱাহাটীৰ বোৱাৰী এগৰাকীও আছে অনামিকা স্বৰ্গীয়াৰী, আৰু তিনিচুকীয়াৰ বোৱাৰী সীমা মৰাণ শইকীয়া। মই আটাইকেইগৰাকী বিহুৱতী বোৱাৰীক শুভেচ্ছা জনাইছোঁ, আৰু বেছি পলম নকৰাকৈ মঞ্চলৈ প্ৰথমে আমন্ত্ৰণ জনাইছোঁ আমাৰ শিৱসাগৰৰ বোৱাৰী মণিকা দাস। শিৱসাগৰ জিলাৰ জয়সাগৰ জেৰেঙা নগৰৰ বোৱাৰী মণিকা দাস কলিতা। 2018 চনত উজ্জ্বল কলিতাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল মণিকা দাস। এগৰাকী বোৱাৰী হিচাপে মণিকা ঘৰখনৰ সকলোৰে আপোন।
শহুৰ অতুল কলিতা আৰু শাহু চন্দ্ৰিকা কলিতাই মণিকা দাস কলিতাক বোৱাৰীৰ সলনি নিজৰ ছোৱালী হিচাপে মৰম কৰে। বোৱাৰীৰ সাফল্যত তেওঁলোক আনন্দিত। বোৱাৰীক মই নিজৰ ছোৱালী হিচাপে লৈছোঁ। তাই মানে বিহুৰ ক্ষেত্ৰত আগৰ পৰাই আগুৱাই গৈ আছে, এইটো আমি জানোৱেই। তথাপি এতিয়া বোৱাৰী যদিও মই তাইক আগুৱাই যাবলৈ সদায় মানে কৈ থাকোঁ আৰু ভৱিষ্যতলৈ যাতে তাই আগুৱাই গৈ ভাল সফলতা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে আমাৰ ফালৰ পৰা সদায় আশীৰ্বাদ মোৰ বোৱাৰী, ডাঙৰ বোৱাৰী, আমি খুজি বাঢ়ি চাই চিতি আনিছোঁ আমাৰ মনৰ ভিতৰত। মা দেউতা নিজে জানা বিচাৰিব বা সকলোখিনি অপায় নকৰে। আমি বহুত সুখী। বোৱাৰী এগৰাকীৰ যি দায়িত্ব বা কৰ্তব্য সেয়া খুব সুচাৰুৰূপে পালন কৰি আহিছে মণিকাই। ঘৰৰ প্ৰায়বোৰ কাম কৰাৰ লগতে শাহুৰ লগতো পাকঘৰৰ কাম চম্ভালি লয় মণিকাই। কেৱল সেয়াই নহয়, স্বামী আৰু সন্তানৰ সকলো দায়িত্ব সুন্দৰৰূপে পালন কৰাৰ লগতে বিহু নৃত্যৰ আখৰাও অব্যাহত ৰাখিছে মণিকাই। বিয়াৰ আগতে আৰু বিয়াৰ পাছত বহু প্ৰতিযোগিতাত মণিকাই আজৰি আনিছে অনেক সফলতা। আজি স্বামী আৰু সন্তানৰ সৈতে এখন সুখৰ সংসাৰ আছে মণিকাৰ। মণিকাৰ নিৰ্জু স্বভাৱ আৰু সৰলতাই মুগ্ধ কৰে ওচৰ চুবুৰীয়াকো। মণিকা দাস আমাৰ গাঁৱৰে বোৱাৰী, আৰু সেইটাকে আপোনালোকৰ অনুষ্ঠানটো তেখেতে যথেষ্ট সুনাম অৰ্জন কৰিছে। আৰু এই অঞ্চলটোলৈ বিয়া হৈ অহাৰ পাছতে আমাৰ গাঁৱৰ প্ৰতিটো অনুষ্ঠানৰ লগতে ওচৰ চুবুৰীয়া সাংস্কৃতিকভাৱে সামাজিকভাৱে সকলো ক্ষেত্ৰতে অতি আগ্ৰহেৰে অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছে। আজি মণিকা বিহুৱতী বোৱাৰীৰ মেগা ফাইনেলৰ এগৰাকী ফাইনেলিষ্ট। মণিকালৈ থাকিল অনেক শুভকামনা। ধৰি লৈ ভাবো মইনা নাঙলত ৰুৱনি নাই খাওনৰ
দাৱনী নাই আঘোণৰ বলেগে চপাও জুপুদা বলেগে চপাও জুপুদা খেতি হলমাই তোকে আনিম বুলি হায় মইনা বদেশত সাজিলো যোৱা বছৰ মাটি সুতি বন্ধকত ওখকৈ মই সাজিলো ওখকৈ মই সাজিলো ভেটি মুখে তুমি বেদিলা ও নিরলা দাওনি কুহিয়ার পেরাদি ও নিরলা দাওনি মুখে তুমি বেদিলা ও নিরলা দাওনি ওই ডাঙর হই পাগরি গোলা নিরলা দাওনি ঢুকে পকা ধাননি রঙা চুলানি পিন্ধিবা এনে তুমি গুৱানি ৰঙা চুলানি পিন্ধিবা এনে তুমি গুৱানি এনে তুমি গুৱানি এনে তুমি গুৱানি এনে তুমি গুৱানি
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।